সম্পৰ্ক কেতিয়াও দূৰত্ব বা সময় নিদিয়াৰ বাবে নষ্ট নহয়। সম্পৰ্ক নষ্ট হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ বাবে। বিশ্বাস বহুত এটা সৰু শব্দ। এইটো পঢ়োঁতে মাত্ৰ ছেকেণ্ড সময় লাগে, ভাবিবলৈ কেইবা মিনিট সময় লাগে, বুজিবলৈ কেইদিনমান লাগে আৰু প্ৰমাণ কৰিবলৈ কিন্তু গোটেই জীৱন লাগি যায়। কাৰোবাক বিশ্বাস কৰাৰ সময়ত অলপ ভাবি কৰিব, কাৰণ কেতিয়াবা নিজৰ দাঁতেই কিন্তু নিজৰ জিভাক কামুৰি দিয়ে। যিজন ব্যক্তিয়ে নিজৰ কষ্টক ভালদৰে বুজিব পাৰে তেওঁ কেতিয়াও আনক কষ্ট নিদিয়ে, কাৰণ তেওঁ জানে যে কষ্টৰ নিচিনা বিষাক্ত বস্তু এই পৃথিৱীত একোৱেই নাই। অলপ কষ্ট পালেই যিসকলে কান্দি দিয়ে সেইসকল বহুত সৰল মনৰ মানুহ হয়, আৰু এই সৰল মনৰ মানুহবোৰেই জীৱনত বহুত বেছি কষ্ট পায়। আপোনাক কষ্ট দিয়াজনক আপুনি কষ্ট নিদিব, বৰঞ্চ তেওঁ যাতে ভালে থাকক তাৰ বাবে প্ৰাৰ্থনা কৰিব। কিয়নো সময়ত তেওঁ এদিন নিজেই উপলব্ধি কৰিব আৰু নিজৰ ভুলৰ বাবেই নিজেই দুখ কৰিব। এই পৃথিৱীৰ নিয়ম বৰ অদ্ভুত, কাৰণ যাক আপুনি সকলোতকৈ বেছি ভাল পাব সিয়েই আপোনাৰ দুখৰ কাৰণ হৈ ৰ'ব। সপোন হ'ল দুই প্ৰকাৰৰ, যিটো আমি নিজেই দেখোঁ আৰু আনটো হ'ল কোনোবাই যেতিয়া আমাক সপোন দেখায়। কিন্তু নিজে দেখা সপোন ভাঙিলেও ইমান কষ্ট নহয় যিমান কষ্ট কোনোবাই সপোন দেখায় সপোন ভাঙি দিলে হয়। আচলতে সমস্যা সকলোৰে জীৱনত আছে। এই সমস্যাক পাৰ কৰি যাব পৰাটোৱেই হৈছে জীৱনৰ সফলতা, জীৱনৰ সাৰ্থকতা। জীৱন মানেইতো কেতিয়াবা ৰ'দ, কেতিয়াবা বৰষুণ। মিছা কথা কৈ কাৰোবাক হয়তো এবাৰ সুখী কৰিব পাৰিব, কিন্তু এবাৰ বিশ্বাস ভাঙি গ'লে হাজাৰ সঁচা কথা কৈও তেওঁক বুজাব নোৱাৰিব। জোৰ কৰি কাকো আপোন কৰি ল'ব পৰা নাযায়, হয়তো কিছু সময়হে আপোন সাজি থাকিব পৰা যায়। যিজনে নিজক ভাল পাব নাজানে তেওঁ আনকো ভাল পোৱাৰ যোগ্যতা নাৰাখে। আপোনাক ভাল পোৱাজনক, আপোনাক সন্মান কৰাজনক কেতিয়াও নাপাহৰিব। সেইজনৰ কাৰণে আপুনিও কান্দিব, যিজনে আপোনাৰ চকুলো দেখিলে নিজৰ চকুলো ধৰি ৰাখিব নোৱাৰে। ঘৃণা কৰাজনৰ কাৰণে জীৱনটো একেবাৰে চমু। সেইবাবে ঘৃণা কৰাৰ সলনি নিজৰ কামত মনোনিৱেশ কৰক। মূৰ্খৰ দোষ বিচাৰিলে তেওঁ আপোনাকহে ঘৃণা কৰিব, কিন্তু যদি আপুনি এজন জ্ঞানী ব্যক্তিৰ দোষ বিচাৰে তেন্তে তেওঁ আপোনাক ঘৃণা কৰাৰ সলনি ধন্যবাদ জনাব। জীৱনটো এবাৰেই, পুনৰ কেতিয়াও জীৱন ঘূৰি নাহে। সেইবাবে দুখ, খং, ঘৃণা, বিৰক্তিৰ ভাৱ মনলৈ নানিব। কাৰো সৈতে কাজিয়া নকৰিব। অমূল্য জীৱনটোত সদায় সুখী থাকিবলৈ শিকক। জীৱন বাটত খোজে প্ৰতি উজুতি খাবলগীয়া হয়। সেইবাবে জীৱনত যিমানেই অভাৱ অভিযোগ নাথাকক হাঁহি থাকিবলৈ শিকক, কিয়নো হাঁহিবলৈ এই জীৱনটো কেৱল এবাৰহে পাব। শিক্ষক আৰু ৰাস্তা দুয়োটাই একে, কিয়নো দুয়ো নিজ নিজ স্থানত বাস কৰি আনক লক্ষ্য স্থানলৈ লৈ যায়। আমি এনে এখন সমাজত বাস কৰোঁ য'ত গাৰ ৰং চাই সৌন্দৰ্য জোখা হয়, শিক্ষাৰ মান জোখা হয় সংখ্যাৰে, আৰু টকা চাই জোখা হয় সন্মান। জীৱন যাপনৰ দুটা উপায় আছে। এটা হ'ল আপুনি যিটো পচন্দ কৰে সেইটো অৰ্জন কৰা, আৰু আনটো হ'ল আপোনাৰ যি আছে সেইটো পচন্দ কৰা। যিকোনো এটা বস্তু পোৱাৰ আগত বস্তুটোৰ মূল্য থাকে, আৰু মানুহজনৰ মূল্য থাকে মানুহজনক হেৰুওৱাৰ পিছত। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে
কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।